Welcome to Novo Academy. Assam Police SLPRV जो official website तार पर publish करा जिखन notice याते आपनकर admit card release কৰি দিয়া হৈছে আৰু total vacancy আছিলে constable and other 5563 প্ৰায় এবছৰ মানৰ পৰা আপোনালোকে wait কৰি আছিলে যে আপোনালোকৰ exam কেতিয়া হ'ব এবাৰ postpone কৰা হৈছিলে তো ইয়াতে good news ইয়াতে চাওক এই ভিডিওত আপোনালোকে official notification আৰু PET date and new process যদি কিবা নতুন আপডেট আছে তাৰ বিষয়ে venue of the PET আপোনালোকৰ কাৰ কোড venue হ'ব helpline number mail যদি কাৰবাৰ কিবা ভুল বা অসুবিধা আছে তেওঁলোকে যদি ডাউনলোড কৰিব পৰা নাই এডমিট খন তো ইয়াতে এটা মেইল আছে slprbadmitcard@gmail.com ইয়াতে মেইল কৰিব পাৰিব আৰু দ্বিতীয়তে ইয়াতে ফোন নম্বৰ আছে 8826762317 আপোনালোকে এই দুটা হেল্পলাইন নম্বৰত কন্টাক্ট কৰিব নেক্সট ইম্পৰ্টেন্ট ডেটস issue of admit cards আপোনালোকৰ admit card issue হ'ব 23rd September 2014 আৰু আপোনালোকৰ examination PST বা PET হ'ব 3 October 2024 ইয়াতে আপোনালোকে এপ্লিকেশন কৰিছিলে অক্টোবৰ পৰা নৱেম্বৰ 2023 প্ৰায় এবছৰ সময় পাই গৈছে আপোনালোকে ফিজিক্যাল স্ট্যান্ডাৰ্ড টেষ্টত আপোনালোকৰ আছিলে 3200 মিটাৰ মেলৰ বাবে ৰানিং আৰু 1600 মিটাৰ ফিমেলৰ বাবে লং জাম্প আছিলে 16.5 ফুট মেলৰ বাবে আৰু 12 ফিট আছিলে ফিমেলৰ বাবে কমান্ডৰ বাবে 17 ফিট আছিলে আৰু পুল আপস আপোনালোকে 14 টাইমছ মেলৰ বাবে অকল ইয়াতে পুল আপস হ'ব তো এক্সিলেন্ট হ'বলৈ হলে 14 টাইমছ মাৰিব লাগিব ইয়াতে ক্যান্ডিডেটে এটো জানি থোৱা ভাল যে PST আৰু PET জি ভেনিউ হয় আগতীয়াকে চাই নিজৰ জি ডকুমেন্ট সমূহ ভালদৰে প্ৰিন্ট আউট কৰি জেৰক্স কৰি লগতে ফটো এটা ফাইল বনাই ৰাখিব তাত গৈ প্লাই যাতে কোনো ধৰণৰ অসুবিধা নহয় ইয়াতে অফিচিয়েল যিখন নোটিস আছিল SLPRB ফালৰ পৰা ৰিলিজ কৰিছিলে 19/9/2024 তাৰিখে তো আপোনালোকৰ সময় আহি গৈছে ইয়াতে যি হেল্পলাইন নম্বৰ এটা ওয়েবসাইট আছিল www.slprb.in ইয়াত গৈ আপোনালোকে আপোনালোকৰ এডমিট কাৰ্ডখন প্ৰিন্ট কৰি ল'ব থ্যাংক ইউ